সো হেল্ল' ষ্টুডেণ্টছ, চ' আজি আমি ডিছকাছ কৰিম যে এইকেইটা দিনত তোমালোকে কেনেকৈ কি কৰিলে বেনিফিট হ'ব, ঠিক আছে। আৰু বেছি দিন নাই, আৰু 8 নে 7 দিন আছে। এইটো ভিডিঅ'ত অহাৰ লগে লগে 7 দিন থাকিব বাকী। অ'কে, চ' এইকেইটা মিষ্টেক নকৰিবা। কি মিষ্টেক নকৰিবা মই সেইকেইটা ক'ম, ইন ডেপথ ক'ম, আৰু সেইকেইটা মিষ্টেক নকৰিবাই, ঠিক আছে। চ' এতিয়া চোৱা, তোমালোকে কি কৰিবা যে যিখিনি নোটছ হৈ গ'ল সেইখিনি ৰিভিজন কৰা, ঠিক আছে। আৰু ৰেংক বুষ্টাৰ চিৰিজত যোনখিনি সেইখিনি জাষ্ট কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে 2xত তোমালোকে চাব পাৰা। অ'কে, চ' আৰু ৰিভিজনটো তোমালোকে এনেকে কৰিবা যে ৰিভিজন নোটছ বনালা, ৰিড কৰা, ৰিড দ্য নোটছ। চ' এইটোক কি বুলি কওঁ আমি? ফাৰ্ষ্ট ৰিভিজন, ঠিক আছে। ফাৰ্ষ্ট ৰিভিজন মনত থাকে নাথাকে পিছৰ কথা। চ' ফাৰ্ষ্ট ৰিভিজন তোমালোকে ৰিড কৰিলা, তাৰপিছত কুৱেশ্যন লগোৱা, কুৱেশ্যন প্ৰেক্টিছ কৰা। ছেকেণ্ড ৰিভিজন, এতিয়া থাৰ্ড ৰিভিজনত কি আহিব? মক টেষ্ট দিয়া। সেইটো কি হৈ গ'ল? থাৰ্ড ৰিভিজন। ফৰ্থ ৰিভিজন কি হ'ব? যোনখিনি মিষ্টেক কৰিলা, মিষ্টেকখিনি এনালাইজ কৰা, ঠিক আছে। এনালাইজ কৰা। ফিফ্থ ৰিভিজন, যদি কৰিব, মই কোৱা নাই যে গোটেইকেইটা তোমালোকে কৰিবা, ঠিক আছে। এইখিনি যদি কৰা তুমি টপাৰ হৈ যাবা, 300 মাৰ্কছ আহিব। এইকেইদিনতো কৰিব নোৱাৰা, কিন্তু ট্ৰাই কৰিবা যে মই কৰিব পাৰিম। অ'কে, চ' মিষ্টেক এনালাইজ কৰা। তাৰপিছত কি কৰা? যোনখিনি তোমালোকৰ PIQ আছে, PRQ লগোৱা, চ' হৈ গ'ল এইখিনি। চ' ৰিভিজন কেনেকৈ কৰিব? এইটো ফাৰ্ষ্ট ৰিভিজন, ছেকেণ্ড ৰিভিজন, থাৰ্ড ৰিভিজন, ফৰ্থ ৰিভিজন, ফিফ্থ ৰিভিজন, কাম খতম তাতে। চ' এতিয়া কিছুমান ষ্টুডেণ্ট কি কৰিব? যোনখিনি ৰিভিজনৰ কাৰণে নোটছ বনাইছে সেইখিনি ৰিড মাৰিব 4 বাৰ, 5 বাৰ, 6 বাৰ, ঠিক আছে। চ' সেনেকে ৰিভিজন নহয়। চ' থৰি না তোমাৰ থিয়ৰী আহিব, এপ্লিকেশ্যনৰ ওপৰত কুৱেশ্যন আহিব চিধা বুলি, হয় নাই? কিন্তু এই ৰিডিংটো অকল তোমাৰ হেৰিত খাটিব, কেমিষ্ট্ৰিত খাটিব, য়েছ খাটিব, ইনঅৰ্গেনিকত খাটিব, ঠিক আছে। ডাইৰেক্ট উঠি আহিব পাৰে তাৰ পৰা কুৱেশ্যন। আৰু মই কওঁ যে ইনঅৰ্গেনিকৰ কাৰণে তোমালোকে কুৱেশ্যন প্ৰেক্টিছৰ থ্ৰু দিয়ে ৰিভিজন কৰা, ঠিক আছে। তেতিয়া গম পাবা যে কুৱেশ্যন বিলাকৰ পেটাৰ্ণ কি আহে। অ'কে, এতিয়া 10 AM মই ইয়াতে কিয় লিখিছো? এক্সাম কেইটা বজাৰ পৰা আছে? 10 AM নে 11 AM, ঠিক আছে। চ' যেতিয়াৰ পৰাই আছে এক্সাম, সেইখিনি টাইমত এতিয়াৰ পৰা প্ৰেক্টিছ কৰা যে সেইখিনি টাইমত তোমাৰ মাইণ্ডটো এক্টিভ থাকিব লাগে। অ'কে, কাৰণ সেইখিনি টাইমত তোমাৰ ব্ৰেইনটো এডজাষ্ট হ'ব লাগিব। তুমি ধৰা হ'লে এতিয়া ৰাতিপুৱা 6টা-7টালৈ পঢ়ি আছা, ৰাতিপুৱা তুমি 12টা-1টা বজাত উঠি আছা, ঠিক আছে। তেনেকে নহ'ব, কাৰণ এক্সামত যাই পেলাই একদিনতে তুমি 11টা বজাত এক্সাম দিব দিছা, তোমাৰ মাইণ্ড খেলি যাব তাতে, কাৰণ সেইখিনি টাইম তোমাৰ কি হয়? খোৱা টাইম হয়, ঠিক আছে। চ' সেইকাৰণে এতিয়াৰ পৰা প্ৰেক্টিছ কৰা যে ট্ৰাইটো তুমি কৰা যে এই 10টাৰ পৰা 2টালৈ বহি থাকা, সেইটো প্ৰেক্টিছটো কৰা। অ'কে, চ' এইবোৰ হেক হয়, ঠিক আছে। চ' সেইখিনি টাইমত তোমাৰ যেতিয়া ব্ৰেইনটো এক্টিভ থাকিব, চ' এক্সামতো সেইখিনি টাইমত ব্ৰেইনে এডজাষ্ট কৰিলো যে মোৰ এইখিনি এক্টিভ টাইম, ঠিক আছে। চ' সেইখিনি কৰিবা। চ' এতিয়া আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে। কুৱেশ্যন প্ৰেক্টিছ কৰা। কুৱেশ্যন প্ৰেক্টিছত তুমি মেক্সিমাম টাইম দিয়া, 3 to 4 hours দিয়া। 3 to 4 hours কুৱেশ্যন প্ৰেক্টিছত, বাকী 1 to 2 hours ক'ত দিয়া? ৰিভিজনত দিয়া। এই নোটছখিনি ৰিড কৰি থাকা। 3 to 4 hours তুমি কুৱেশ্যন প্ৰেক্টিছ কৰা, মক টেষ্ট দিয়া, মিষ্টেক এনালাইজ কৰা, PIQ কৰা, ঠিক আছে। 3 to 4 hours, বাকী 1-2 ঘণ্টা তোমালোকে পাৰ ছাবজেক্ট ৰিভিজন কৰা। চ' এতিয়া তোমালোকে 8ৰ পৰা 10 ঘণ্টা বা বেছি এক্সটেণ্ড কৰিব পাৰিলে আৰু ভাল, কিন্তু নালাগে। 8ৰ পৰা যদি 10 ঘণ্টা ডেইলি হৈ আছে, তাতকে এক্সটেণ্ড কৰিব নালাগে। তুমি ড্ৰেইন হৈ যাবা মানুহটো, চ' ইমানো নালাগে পঢ়িব। 8-10 ঘণ্টা চাফিচিয়েণ্ট, ঠিক আছে। চ' আৰু মক টেষ্ট দিয়া, অল্টাৰনেট ডে মক টেষ্ট কি দিবা? এতিয়া অল্টাৰনেট ডেজ মক টেষ্ট কি দিবা? অল্টাৰনেট ডেজ তোমালোকৰ কেইখন পেপাৰ আছে? 2021 পৰা 2025 পেপাৰ উঠোৱা। আৰু যোনখন NXR এখন আছে, যোনখন পেপাৰ আছে, যোনখন OMR চিট আছে, সেইখন মই হোৱাটছএপ গ্ৰুপত দি দিছো। সেই OMR চিটখনত তোমালোকে প্ৰিণ্ট আউট কৰা, কালাৰ প্ৰিণ্ট আউট কৰিবা, ঠিক আছে। CW সেইখন OMR চিটে আহিব। এডমিট কাৰ্ড ল'বা, CW 2025 পেপাৰখন ল'বা, তাতে ৰোল নম্বৰ লিখিবা, যাতে এক্সামৰ এনভাইৰনমেণ্টটো তোমালোকে আগতে পাই যোৱা, হয় নাই? চ' সেইটো কৰিবা। 2025 একদিন দিলা। এতিয়া মক টেষ্টৰ কাৰণে মেটেৰিয়েল বিচাৰি থাকিব নালাগে। এতিয়া প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ উঠোৱা, 2025 দিয়া এবাৰ 3 ঘণ্টাত। কেইটাৰ পৰা দিবা? 10টাৰ পৰা। অ'কে, দিলা। তাৰপিছত আকৌ নেক্সট ডে তুমি কোনখন দিলা? 2024 দিলা। তাৰপিছত নেক্সট ডে 2023 দিলা, ঠিক আছে। চ' 2025, 24, 23,
2022 2021 সো ইয়াৰে তোমালোকে নিজৰ ইচ্ছা মতে তিনিখন চইচ কৰি লোৱা এইকেইদিনত এই তিনিখন মক টেষ্ট দিয়া কিমান মাৰ্কস আহিছে তোমালোকে নিজে চোৱা আৰু মিস্টেক খিনি এনালাইজ কৰা সো আজকালি ইতনা ही था সো ইয়াৰ কাৰণে থ্যাংক ইউ ঠিক আছে সো এক্সামৰ কাৰণে বেছি দিন নাই বেছি টেনচন লৈ থাকিব নালাগে ভাল হৈ যাব সব গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজটো পাবাই সেইটো ইমান টেনচন ল'ব নালাগে সো ইয়াৰ কাৰণে থ্যাংক ইউ সো বাই বাই গুড নাইট টেক কেয়াৰ সুইট এণ্ড অল দা ভেৰি বেষ্ট